খেলা হবে। এইবাৰ 2026ত খেলা হবে। এইবাৰ যুঁজ এখন হ'ব আৰু যুঁজ এখনো হ'ব। মুকলি ঘোষণা কংগ্ৰেছ নেতা ৰাম ভূঞাৰ। 25 বছৰৰ পিছত ফুটবলত ভৰি থৈ শৈশৱৰ ৰোমন্থন ৰবাব টেঙাৰে ফুটবল খেলাৰ। বিশিষ্ট ব্যৱসায়িক সমাজকৰ্মী ৰাম ভূঞা 2026 চনত বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ অন্যতম প্ৰাৰ্থী দাবীদাৰ। ৰাম ভূঞাৰ নেতৃত্বত সমষ্টিৰ 10খন খেলপথাৰত চলি আছে ফুটবল প্ৰতিযোগিতা। নৱপ্ৰজন্মৰ যুৱকসকলক খেলৰ জৰিয়তে সৰ্বাংগীন উৎকৰ্ষ সাধন আৰু ক্ৰীড়াৰ প্ৰতি মনোনিৱেশ কৰাৰ এক প্ৰয়াস। বিহপুৰীয়া বিধানসভা সমষ্টিৰ পিছলা কথাজানত বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত 21টা মণ্ডল সামৰি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। সমষ্টিটোৰ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হয়। খেলখনত সমষ্টিটোৰ গৌৰৱন্ধা ফুটবল দল বনাম পিছলা ফুটবল দলে অংশগ্ৰহণ কৰে। পিছলা ফুটবল দলত বিহপুৰীয়া সমষ্টিৰ যুৱ নেতা নাৰায়ণ ওৰফে ৰাম ভূঞাই পিছলা ফুটবল দলৰ হৈ খেলপথাৰত ভৰি থৈ ক'লে এইবাৰ খেলা হবে। এইবাৰ 2026ত খেলা হবে। এইবাৰ যুঁজ এখন হ'ব আৰু যুঁজ এখনো হ'ব। আমি বিহপুৰীয়া সমষ্টি যুৱ কংগ্ৰেছে 20টা পঞ্চায়ত মিলাই 20টা দল গঠন কৰি আমি এখন ফুটবল খেল পাতিছোঁ। আজি এই ফুটবল খেলখনৰ আজি 9 নম্বৰ খেলখন অনুষ্ঠিত হৈছে আমাৰ পিছলা পঞ্চায়তৰ অন্তৰ্গত আমাৰ এই কথাজান স্কুল ফিল্ডত। আজি ৰাইজৰ যি বিপুল সঁহাৰি, এই বিপুল সঁহাৰিত আমি সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি টোটেল 20টা টীমে যি অংশগ্ৰহণ কৰা খেলখন আমি যি দুখন চূড়ান্ত খেল, এই চূড়ান্ত খেলখন আমি ডে নাইট পাতিম বুলি এটা সিদ্ধান্ত লৈছোঁ। গতিকে বিপুল ৰাইজৰ সহায় দেখি আমি উৎসাহিত। আৰু আমি বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছে নাৰায়ণ ভূঞাৰ নেতৃত্বত আমি সকলো ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছৰ সহযোগত যি খেলৰ লগতে ৰাজনৈতিক লগতে খেলৰ লগতো যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ এটা আমি প্ৰয়াস কৰিছোঁ। আমাৰ বিহপুৰীয়া সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত বিহপুৰীয়া সমষ্টিৰ যিমানখিনি যুৱক সমাজ আছে এই যুৱ সমাজক লৈ, সকলো যুৱ কংগ্ৰেছীক লৈ আমি ইতিমধ্যে 20টা টীম গোটাই 20খন পঞ্চায়তৰ অন্তৰ্গত এই খেলবিলাক হৈ আছে। আজি ইয়াতে কথাজান খেলপথাৰত হৈছে আৰু এই খেলবিলাকৰ বিভিন্ন দিশত সহায় সহযোগ আগবঢ়াইছে আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ভূঞা ডাঙৰীয়াই। আৰু আমাৰ ল'ৰাসকলক বা যুৱকসকলক দৈহিক মানসিক উৎসৰ্গ কামনাৰে এই খেলসমূহ পতা হৈছে আৰু ভৱিষ্যত যাতে সকলোৱে মিলিজুলি এখন সুস্থিৰ সমাজ গঢ়িব পাৰে অসমত, তাৰে আমি এটা চেষ্টা আমাৰ নাৰায়ণ ভূঞাৰ যোগেদি আমি কৰি আছোঁ। আৰু আমি আশাবাদী অনাগত দিনত বিহপুৰীয়া সমষ্টিয়ে এটা নজিৰবিহীন যুৱ কংগ্ৰেছীয়ে বা যুৱকসকলৰ দ্বাৰা এটা নজিৰবিহীন পৰিৱেশ এটা সৃষ্টি হ'ব বুলি আমি আশাবাদী।